নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি অনুৰোধ জনালো আজি কিছু ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা আলোচনা কৰিম ইতিমধ্যে যেহেতু অসমৰ 10টাকৈ লোকসভা সমষ্টিৰ ভোট গ্ৰহণ সম্পন্ন হৈ গৈছে আৰু তৃতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন তাৰ কাৰণে অসমৰ 4টাকৈ লোকসভা সমষ্টি ক্ৰমে গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰীত ভোট অনুষ্ঠিত হ'ব 7 মে তাৰিখে আৰু এতিয়া প্ৰতিটো ৰাজনৈতিক দল বিজেপি হওক কংগ্ৰেছে হওক এআইইউডিএফ হওক বিপিএফ হওক ইউপিপিএল হওক সকলোবোৰ দলৰ প্ৰতিজন নেতা কৰ্মী সাধাৰণ সদস্যৰ পৰা আদি কৰি অসমৰ মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰীসকল বা সকলো ব্যস্ত হৈ পৰিছে কিন্তু এই ৰাজনীতিৰ সময়ত এই 4টা যি লোকসভা সমষ্টি 4টা লোকসভা সমষ্টিত কিন্তু এই মুহূৰ্তলৈকে সবাতোকৈ চৰ্চাত আৰু অধিক মানে আকৰ্ষণীয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ যি নিৰ্বাচনী যুঁজ সেই নিৰ্বাচনী যুঁজ কিন্তু এইবাৰ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিছে তেওঁলোকৰ এগৰাকী অন্যতম নেতা পূৰ্বৰ 3বাৰকৈ কেবিনেট মন্ত্ৰী আছিলে তেওঁ সৰ্বমুঠ 5বাৰৰ বিধায়ক ৰকিবুল হুছেইন আৰু তাৰ বিপৰীতে আছে ধুবুৰী লোকসভাৰ সাংসদ 3বাৰকৈ সাংসদ হোৱা এআইইউডিএফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল সকলোখিনি ঠিকে আছিল নিৰ্বাচনী প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় সকলোবোৰ ঠিকে আছিল এতিয়া তৃতীয় পৰ্যায় যেহেতু মই কৈছোৱে যে ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন কিয়নো এই লোকসভা সমষ্টিটোত ৰকিবুল হুছেইন যেহেতু অসমৰ যি বিৰোধী ঐক্য বা সৰ্বভাৰতীয় পৰ্যায়ৰ যি বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স এই ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে ৰকিবুল হুছেইন আৰু সেই সূত্ৰে অসমৰ যেহেতু 15টাকৈ দল একেলগ হৈ পেলাই বিৰোধী ঐক্য গঠন কৰিছিলে সেই সূত্ৰে এই মুহূৰ্তত ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ পক্ষত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰী সমষ্টিটোত উপস্থিত হৈছেগৈ অখিল গগৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এনেকে আদি কৰি আৰু বহুত বিৰোধী ঐক্যৰ বহুত নেতা তাতে গৈ পেলাই ইতিমধ্যে পাৱাৰ পাতিছে আৰু তেওঁলোকে ৰকিবুল হুছেইনৰ পক্ষত নিৰ্বাচনী প্ৰচাৰ চলাই আছে এইটো বাৰু ঠিকে আছে ৰকিবুল হুছেইনৰ পক্ষতো কোনোবাই নিৰ্বাচনী প্ৰচাৰ চলাইছে কোনোবাই বদৰুদ্দিন আজমলৰ পক্ষত নিৰ্বাচনী প্ৰচাৰ চলাইছে এইখিনি ঠিকে আছে কিন্তু বৰ্তমানৰ যুগত এই একবিংশ শতিকাৰ সভ্য সমাজৰ যুগত বৰ্তমান মানুহ শিক্ষিত হৈছে মানুহ জনা শুনা হৈছে মানুহ চন্দ্ৰলৈ যোৱাৰ যত্ন কৰিছে তেনে ক্ষেত্ৰত নেতাসকলৰ যি বাক্যবান বা নেতাসকলৰ যি কথোপকথন সেইবোৰে আচলতে সাধাৰণ মানুহৰ মাজত কি প্ৰভাৱ পেলাব বা মানুহক আচলতে কি শিকাব সেইটোহে আচল কথা আজি নিৰ্বাচন আহিছে আজি বদৰুদ্দিন আজমল 3বাৰকৈ তেওঁ সাংসদ হৈছে ৰকিবুল হুছেইন এগৰাকী জ্যেষ্ঠ ব্যক্তি তেওঁ 3বাৰকৈ তেওঁ কেবিনেট মন্ত্ৰী আছিলে গতিকে তেওঁলোকৰ ৰাজনীতি আচলতে কি হ'ব লাগিছিল তেওঁলোকৰ ৰাজনীতি হ'ব লাগিছিল যে মোক যদি আপোনালোকে সাংসদ হিচাপে এতিয়া মই যদি সাংসদৰ প্ৰশ্নটোলৈ যদি যাওঁ বদৰুদ্দিন আজমল 3বাৰকৈ তেওঁ সাংসদ আছিলে তেওঁ আচলতে নিজৰ ৰিপৰ্ট কাৰ্ডখন আচলতে ৰাইজৰ ওচৰলৈ লৈ যাব লাগিছিল যে বিগত 3টা টাৰ্মত মই এইখিনি কাম কৰিছোঁ মোৰ এইখিনি কাম কৰিবলৈ বাকী আছে বা আপোনালোকৰ কি কি দাবী আছে সেইখিনি দিয়ক মই সদনৰ মজিয়াত সেইখিনি উপস্থাপন কৰিম বা আপোনালোকৰ এইখিনি কাম কৰিবলৈ আমি যত্ন কৰিম বা এইখিনি কাম আমি বাস্তৱায়িত কৰিম এই কথাখিনি আচলতে ক'ব লাগিছিল বদৰুদ্দিন আজমলে কিন্তু তাৰ বিপৰীতে বদৰুদ্দিন আজমল সাহাব এগৰাকী জ্যেষ্ঠ ব্যক্তি মুৰব্বী ব্যক্তি তেওঁ ধাৰ্মিক এজন মানুহ জনাব মানুহ মৌলানা মানুহ তেওঁ কিন্তু যেনেকুৱা ধৰণৰ কথা ক'বলৈ ধৰিছে তেওঁ আজি অখিল গগৈৰ কথাও বহুত কিবা বেয়া কি কৈছে ইয়াৰ পূৰ্বে ৰকিবুল হুছেইনৰ কথা কৈছে তেওঁৰ গাত জোৰ নাই কিবা এনেকুৱা বহুত ধৰণৰ যি ধৰণৰ মন্তব্য যিবোৰ আচলতে এগৰাকী এনেকুৱা জ্যেষ্ঠ মানুহ বা এগৰাকী এনেকুৱা ৰাজনীতিবিদৰ পৰা আচলতে শোভা নাপায় আচলতে এনেকুৱা ধৰণৰ ৰাজনীতিবিদৰ পৰা উঠি অহা চামে বা যিসকল নতুনকৈ ৰাজনীতিত প্ৰৱেশ কৰিব বিচাৰে তেওঁলোকে বহুত কিছু শিকিব লগা থাকে কিন্তু এনেকুৱা ধৰণৰ যদি মন্তব্য কৰি থাকে তেতিয়াহ'লে আচলতে আমি আচলতে উন্নয়নৰ ৰাজনীতিৰ কথা বাদ দি কেৱল মাত্ৰ কাক দুখ দিম কাৰ বেয়াকৈ কম কাক কি কৰিম আজি বিজেপি ইউডিএফে কৈছে বিজেপিৰ বি টিম হ'ল কংগ্ৰেছৰ সকলোখিনি বিজেপিত সোমাই আছে আকৌ ইফালে কংগ্ৰেছে কৈ আছে যে এআইইউডিএফ দলৰ গোটেইখিনি তেওঁলোকে আচলতে আজমলৰ মতে কাম কৰে এনেকুৱা বিভিন্ন ধৰণৰ আজমল সাহেবৰ এনেকুৱা ধৰণৰ কথাবোৰ আচলতে শোভা নাপায় বা তেওঁলোকে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিব নালাগে বা ক'ব নালাগে এইটো মই ভাবোঁ আপোনালোকে কি ভাবে এই কথাখিনি আপোনালোকে কমেণ্টত জনাব পাৰে এতিয়া মই আহিছোঁ আন এগৰাকী নেতা অখিল গগৈৰ বিষয়ে ক'বলৈ
অখিল গগৈ যথেষ্ট তেওঁ বহুত সময়ৰ পৰা তেওঁ অসমৰ যি প্ৰেক্ষাপট ৰাজনীতিক প্ৰেক্ষাপটৰ কথা নকওঁ সামগ্ৰিক যি প্ৰেক্ষাপট সেই কথা যদি ক'বলৈ যাওঁ তেওঁ প্ৰথমতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আৰম্ভ কৰি লাহে লাহে তেওঁৰ যি আন্দোলন যি গণমুখী আন্দোলন সেই আন্দোলন কৰি কৰি তেওঁ পৰৱৰ্তী সময়ত আহি পেলাই 2021 চনত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল তেওঁকো যথেষ্ট মানুহে ফলো কৰে তেওঁৰ যি যুক্তিবাদী বিভিন্ন সময়ৰ বিভিন্ন বিষয়ত আমিও তেওঁক উৎসাহিত কৰোঁ বা তেওঁ বিধানসভাত বিভিন্ন সময়ত বিভিন্ন বিষয় যেনেকুৱা ধৰণে অসমৰ জ্বলন্ত সমস্যা যেনেকুৱা ধৰণে অকলেই তেওঁ চেষ্টা কৰে এই ক্ষেত্ৰত তেওঁকো কিন্তু আমি শ্ৰদ্ধা কৰাৰ দৰকাৰ বা তেওঁ যথেষ্ট জনা মানুহ সেই ক্ষেত্ৰত তেওঁ ধুবুৰী সমষ্টিত গৈ পেলাই তেওঁ ৰকিবুল হুছেইনক সমৰ্থন কৰিব গৈছে ৰকিবুল হুছেইনৰ পক্ষত তেওঁ কথা ক'বলৈ গৈছে তাৰ বিপৰীতে তেওঁ মৌলানা বদৰুদ্দিন আজমল জাতিৰ গাদ্দাৰ মৌলানা বদৰুদ্দিন আজমল বেয়া মানুহ মৌলানা বদৰুদ্দিন আজমলে এইটো কৰিলে সেইটো কৰিলে এইবোৰ আচলতে আমি যি ৰাজনীতি দেখিবলৈ পাইছোঁ ইয়াতে কোনেও কিন্তু উন্নয়নৰ ৰাজনীতিৰ কথা কোৱা নাই আজি আমি খুব বেছিকৈ দেখিবলৈ পোৱা নাই যে মৌলানা বদৰুদ্দিন আজমলৈ কিন্তু চৰৰ মাটিৰ পট্টা দিব লাগে গৰাখহনীয়া ৰোধ কৰিব লাগে উন্নয়নৰ কাৰণে কাম কৰিব লাগে ধুবুৰীত আজি এটা বিশ্ববিদ্যালয় গঢ়িব লাগে ধুবুৰীত আজি বিভিন্ন ধৰণৰ ভাল ভাল শিক্ষা প্ৰতিষ্ঠান গঢ়িব লাগে এইমছ কৰিব লাগে IIT গঢ়িব লাগে কাৰণ ধুবুৰীটো হৈছে একেবাৰে আমাৰ অসমৰ শেষ প্ৰান্তত বুলি ক'ব পাৰি শেষ প্ৰান্তত ক'ব পাৰি মানে শেষ প্ৰান্তত হয় কাৰণ তাৰ পৰা বাংলাদেশ ইফালে পশ্চিমবংগ আহি যায় গতিকে আচলতে উন্নয়নৰ ৰাজনীতিৰ কথাটো আজমল সাহেবে ক'ব লাগিছিল তেওঁ 3বাৰকৈ সাংসদ তেওঁ সদনৰ মজিয়াত কথাবোৰ উপস্থাপন কৰিব লাগিছিলে আৰু তাৰ বিপৰীতে যেতিয়া আজি অখিল গগৈ গৈছে গৌৰৱ গগৈ গৈছে আজি লুৰিণজ্যোতি গগৈ গৈছে তেওঁলোকেও কিন্তু এই কথাটো ক'ব লাগিছিলে যে আপোনালোকে ৰকিবুল হুছেইনক নিৰ্বাচিত কৰক আমি যদি শাসনত আহিব পাৰোঁ আমি যদি ক্ষমতাত আহিব পাৰোঁ তেতিয়াহ'লে আমি বিশ্ববিদ্যালয় কৰিম বা যেনেকুৱা ধৰণৰ উন্নয়নমূলক যিখিনি কাম সেইখিনি কথা ক'ব লাগিছিলে কিন্তু সেই কথাখিনি নকৈ পেলাই তেওঁলোকে কেৱল মাত্ৰ এজনে আনজনক দোষাৰোপ কৰিছে কাজিয়া পেচাল এইটো সেইটো আচলতে সৰু ল'ৰাবিলাকে কাজিয়া লাগিলে যেনেকুৱাকৈ ধৰণে লাষ্টত ধৰক কয় বোলে আমাৰ ঘৰৰ সন্মুখে আহিবি কুকুৰ ধৰাই দিম তোক এনেকুৱা ধৰণৰ যিটো কথা যেনেকুৱা ধৰণৰ কথা কয় মানে কাজিয়া লাগিছে কিবা কিবি কৈ নোৱাৰিছে লাষ্টত বোলে কৈছে যে তই আমাৰ ঘৰৰ সন্মুখে আহিবি তোৰ পিছে পিছে কুকুৰ খেদাই দিম এইটো আমাৰ গাঁৱত এনেকুৱা ধৰণৰ কথা থাকে তো এনেকুৱা ধৰণৰ যি কাজিয়াবোৰ এইবোৰ আচলতে কোনো ভাল ৰাজনীতি হৈ থকা নাই বুলি মই অনুভৱ কৰিছোঁ আপোনালোকে বা কি ভাবে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যিসকল ভোটাৰ আছে তেওঁলোকে বা কি ভাবে যদি মোৰ দৰ্শক ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আছে তেওঁলোকে এই বিষয়ে মতামত প্ৰকাশ কৰিব বা তেওঁলোকে আচলতে কাক নিৰ্বাচিত কৰিলে ভাল হ'ব সেই কথাটো তেওঁলোকে বিবেচনা কৰা দৰকাৰ বা নেতাসকলকো আমি আচলতে এই কথাবোৰ আহ্বান জনোৱা দৰকাৰ বা দাবী জনোৱা দৰকাৰ যে আপোনালোকে আচলতে উন্নয়নৰ ৰাজনীতিৰ কথা কওক আপোনালোকে এই ফকতীয়া টাইপৰ কথাবোৰ কৈ পেলাই যেনে তেনে আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা নকৰিব মানুহক আৱেগিক কৰি মানুহক মেৰু বিভাজন কৰি পেলাই ৰাজনীতি জিকিবলৈ চেষ্টা নকৰিব এনেকুৱা ধৰণৰ কথাবোৰ আমি ৰাজনীতিবিদসকলকো আচলতে কোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি মই ভাবোঁ গতিকে প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলত আহি পেলাই আপুনি ভিডিঅ' চাই আছে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি যি আলোচনা কৰিলোঁ অসমৰ প্ৰেক্ষাপটৰ ৰাজনীতিৰ যি কিছু কথা আপোনাৰো যদি কিবা ক'বলগীয়া থাকে বা আপুনি যদি নিজৰ মতামত প্ৰকাশ কৰিব বিচাৰে তে সেয়া সংক্ষিপ্তভাৱে আপুনি কমেণ্ট কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত আমাৰ সৈতে সংযোগ হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি ইতিমধ্যে মই অনুৰোধ জনাইছোঁৱে গতিকে পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ধন্যবাদ জয় অসম